নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই মানুহৰ দিনবিলাকহে সলনি হয় কিন্তু কামবিলাকতো সদায় একেই থাকে নহয় জানো বাৰু। এয়া ৰাতিপুৱাৰ পৰা সেই একেই কাম, সদায় শুই উঠি ঘৰ দুৱাৰ চাফা কৰা, কিবা কৰা, এইবিলাক কামতে আৰু ব্যস্ত হৈ যাওঁ। এয়া শুই উঠি বিচনা কাপোৰবিলাক ধুনীয়াকৈ জাপি মেলি লৈছোঁ, চোফাখনো ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লোঁ। তাৰপিছত ঘৰটো ধুনীয়াকৈ সাৰি লৈছোঁ। সাৰাৰ পাছত আকৌ অকণমান ঘৰটো গোটেইটো মুচি ল'লোঁ। মোচাৰ পাছত আকৌ এতিয়া ইয়াত চাব দেই, ইয়াত মই বিচনা পাৰি থাকোঁতে এটা ঘটনা ঘটিল। এয়া চাওকচোন, ছোৱালীজনী ভালহে দুখ নেপালেও ইমান মই গমেই পোৱা নাছিলোঁ তাই যে কাপোৰখনৰ তলত আহি যাব। মই কাপোৰখন বিচনাত থ'বলৈ লওঁতে তাই তলত আহি গ'ল। একদম ইমান বেয়াকৈ পৰি গৈছিলে নহয়, ভালহে মূৰত দুখ নেপালে, পকাত পৰিছিলে ন, তথাপিও ভালহে দুখ নেপালে। সেয়া তাইক ধুনীয়াকৈ ফুচলাই মেলি লৈ এয়া ঘৰৰ আকৌ কাষটো ধুনীয়াকৈ পৰিষ্কাৰ কৰি লৈছোঁ। ঘৰৰ চাৰিওকাষটো যেতিয়ালৈকে পৰিষ্কাৰ কৰি নলওঁ মনটো ভাল নালাগে নহয় জানো বাৰু। এয়া ধুনীয়াকৈ জাবৰ চব গোটাই মেলি ধুনীয়াকৈ ঝাৰু কৰি মেলি জ্বলাই ল'লোঁ। তাৰপিছত ইয়াত আপোনালোক আহকচোন, মই বস্তু এটা দেখাম। ইয়াত সেই ওপৰত দেখিছেনে বেগ এটা উঠাই থৈ দিয়া আছে, তাত খেৰ আছে দেই। সেই খেৰখিনিৰ মাজত বস্তু এটা আছে, এটা নহয় দুটা বেগ আছে। ইয়াতে দুইটা বেগতে কিবা এটা আছে। আপোনালোকক অকণমান পাছত আপোনালোকে দেখিবলৈ পাব যে তাত কি আছে। এয়া চাওকচোন, মায়ে এতিয়া নমাই আছে। এয়া দেখিছেনে ইমান ধুনীয়া যে কুকুৰা পোৱালিকেইটা। আমি গমেই পোৱা নাছিলোঁ তাত যে কুকুৰা পোৱালি আছিলে। এয়া মায়ে কুকুৰা পোৱালিকেইটাৰ মাত শুনি কিনে ওচৰলৈ গৈ গম পাইছে যে ইয়াত কুকুৰা পোৱালি আছে। তো আমি দুইজনে ধৰা মেলা কৰি ওপৰৰ পৰা এয়া বেগটো নমাই মেলি কুকুৰা পোৱালিকেইটা ধুনীয়াকৈ নমাই ল'লোঁ। চাওকচোন ইমান ধুনীয়াকৈ সিহঁত গম নোপোৱাকৈ ইমান মনে ইমান ধুনীয়া পোৱালিকেইটা জগাই আনিলে। এয়া চাওকচোন, ক'লা আৰু ৰঙা বগা ইমান ধুনীয়া পোৱালিকেইটা, দেখিবলৈ খুব বেছি মৰম লগা। দেখিছেনে ইমান ধুনীয়া। আৰু এটা যে আপোনালোকক কৈছিলোঁ, আৰু এটা আছে দেই, তাতো কিবা এটা আছে। মই আপোনালোকক অকণমান পাছতে দেখুৱাই আছোঁ। এয়া চাওকচোন, কুকুৰাজনীয়ে পোৱালিকেইটা ক'লে লৈ গৈছোঁ বুলি ভাবিছে চাগে। একদম পিছে খেদা মাৰি আহিছে। এয়া আমাৰ ছোৱালীজনীও একদম কুকুৰা পোৱালিকেইটা দেখি বহুত ফূৰ্তি। তাই আজি ইমান ধুনীয়া পোৱালিকেইটা দেখিছেনে। এয়া তাই চুবলৈ ভয় কৰে, তথাপিও চুবলৈ বিচাৰিছে আৰু দিবলৈও ভয় লাগে ন, কেনেবাকৈ পিটিকি পাব যে। এয়া চাওকচোন, আৰু এটা আছিলে। এয়া কুকুৰা কণী দেই। কুকুৰা দুজনী কণী পাৰিছিলে চাগে। ইমান ওপৰত যে কণী পাৰেগৈ নহয়, চাওকচোন। এইফালে গঁৰালত আকৌ নেপাৰে দেই। এয়া আকৌ হাঁহ পোৱালি কেইটামানো জগিলে, সেইকেইটাকো ধুনীয়াকৈ চাউল দি লৈছোঁ কাঁহীখনতে। সিহঁতক বেলেগকৈ দিছোঁ দেই, নহ'লে একদম গোটেইখিনি আহি সিহঁতক খাবলৈ নিদিব যে। এয়া আকৌ এইফালে ডাঙৰ হাঁহখিনিকো কুকুৰাখিনিকো এইখিনি বেলেগ ফালে দানা দি লৈছোঁ, নহ'লে একদম খুব আমনি কৰি থাকে। একদম চিঞৰ বাখৰ কি শুনিব সিহঁতৰ ৰাতিপুৱাৰ পৰা। এয়া এতিয়া আকৌ সেই একেই কামবিলাক ঘৰৰ কাপোৰ কানি ধোৱা মেলা। একদম ইমান বেছি কাপোৰ ওলাই নহয়, প্ৰত্যেক দিনাই বহুত বেছি কাপোৰ ওলাই। ধুনীয়াকৈ কাপোৰ চাপোৰবিলাক ধুনীয়াকৈ ধুই লৈছোঁ। তাৰপিছত ধুই মেলি লৈ এইফালে আকৌ বাহিৰ ঘৰৰ কামবিলাকতো আছেই। এইফালে আকৌ মিস্ত্ৰীহঁতো আছেই, চাহ তাহ বনাব আছে। এইফালে ভাত পানী খোৱা হোৱাই নাই এতিয়ালৈকে। এয়া ধুনীয়াকৈ কাপোৰখিনি ধুই ল'লোঁ। তাৰপিছত এয়া চাওকচোন, বগা কাপোৰবিলাকত গোটেইখিনিতে নীল দি লৈছোঁ। কয় নহয় বোলে দুখীয়াৰ দুখ নুগুচে, সেয়াই আৰু পুৰণা কাপোৰবিলাক নতুন কৰিবলৈ চেষ্টা কৰিছোঁ। এনেই ধেমালি কৰিছোঁ দেই। এয়া ধুনীয়াকৈ গোটেই কাপোৰবিলাক নীল চিল দি ল'লোঁ। নীল দিলে কাপোৰবিলাক দেখিবলৈও ভাল লাগে নহয় জানো, অকণমান হ'লে নতুন যেন লাগে আৰু চাফা লাগে। সেইকাৰণে এয়া ধুনীয়াকৈ নীল নিদিওঁ, উজলাহে দিছোঁ দেই। ধুনীয়াকৈ উজলা দি ল'লোঁ। এতিয়া কাপোৰ কানি চব মেলি হৈ গ'ল। একদম গোটেই জেউৰা ভৰ্তি কাপোৰে ভৰ্তি কৰি থৈছোঁ। ইফালে সিফালে গোটেই কাপোৰ হৈ আছে দে। আমাৰ প্ৰত্যেক দিনাই বহুত কাপোৰ ওচৰতে দি থলোঁ। বিয়া এখন আছিলে, তালৈ দেউতা গৈছিলে, গতিকে এয়া পূৰা ধুতি চুটি চব ধুই ল'লে। চাওকচোন, যিমানখিনি জেউৰা আছিলে গোটেইখিনি কাপোৰে ভৰ্তি কৰি থৈছোঁ। তাৰপিছত এয়া মিস্ত্ৰী কাম লাগি আছে। এয়া চাওকচোন, আজি টিঙো লগাইছে। এয়া ধুনীয়াকৈ টিং লগাইছে। এইফালে আকৌ পকা কামো কৰি আছে দেই একেলগতে। সিহঁতৰ কাৰণে এতিয়া চাহ লৈ আহিম। তাৰপিছত এইফালে আকৌ চাহটো বহাই থৈ আহিলোঁ। এইফালে আকৌ দোকানলৈ আহিবলগীয়া হ'ল, কাৰণ আমাৰ কি হয় দোকানত যোনে ফ্ৰী থাকে সিয়ে দোকানলৈ গুচি যায়। আৰু এতিয়া মাক ভাত খোৱা নাছিলে, গতিকে মই এয়া সলনি দি থৈ আহিলোঁ। এইফালে ধুনীয়াকৈ চাহ তাহ বাকি লৈছোঁ এতিয়া মিস্ত্ৰীহঁতক দিবৰ কাৰণে। তো এতিয়া ধুনীয়াকৈ চাহ তাহ দি ল'লোঁ। তাৰপিছত এইফালে আকৌ হঠাতে আলহী আহি গ'ল দেই। আমাৰ পৰিয়ালৰে হয়, কিন্তু দূৰণিত থাকে কাৰণে ইমান অহা যোৱা নহয় যে, সেইকাৰণে আজি বহুত দিনৰ মূৰত এইফালে আহিছিলে, সেইকাৰণে আমাৰ ঘৰতো সোমাই গৈছে।
মানে কওঁ নহয় যিদিনাখনে ঘৰ লেতেৰা থাকিব সেইদিনাখন মানে আলহী আহিবই আহিব। ভালহে আজি ৰাতিপুৱাতে মানে ঘৰটো চাফা কৰি থৈছিলোঁ, নহ'লে যে ইমান বেছি লাজ পালোঁ হ'লে। মানে এইকেইদিন কি হৈছে আমাৰ ঘৰটো চাফা কৰি মানে নকৰা নিচিনাই হৈ থাকে। কাম লাগি আছে ন, যিহেতু মিস্ত্ৰী কাম লাগি আছে, গতিকে মানে ঘৰ দুৱাৰবোৰ বহুত বেছি লেতেৰা হৈ থাকে। ভাল মানে আজি ৰাতিপুৱাতে মচি লৈছিলোঁ, নহ'লে মানে ইমান বেছি লাজ পালোঁ হ'লে নহয়। এইফালে আকৌ মই যে কৈ থাকোঁ তাঁত বৈ আছোঁ বুলি, এয়া আজি ফাইনেলি কাটিলোঁ দেই। এইখন চাদৰখন কঁকাল মৰাখন অলপ আগতে কাটিছোঁ। এয়া যিহেতু এযোৰ কাটিলোঁ, গতিকে একদম মানে পিন্ধি মেলি আহি গৈছোঁ দেই। এয়া চাওকচোন কেনেকুৱা লাগিছে জনাব দেই। মানে পাত সূতাৰে বৈ দিছিলোঁ তো অকণমান মানে জিলিকনি এটা উঠে। এয়া ইমানো ব'ব নাজানো, তথাপিও মানে ব'বলৈ চেষ্টা কৰিছোঁ আৰু কেনেকুৱা হৈছে আপোনালোকে জনাব। আজি ভিডিঅ'টো ইমানেই আছিলে দেই, আজিলৈ আহিছোঁ বা